লগতে মহিলা এজনী তাৰমানে দুমহীয়া আন্তঃহত্যা আছিলে লংকেশ্বৰ কলিতা নামৰ এজন মানে ফাৰ্মাচী সি ফাৰ্মাচীত লাইচেঞ্চ আছেনে নাজানো তেখেতে এটা কিবা প্ৰেগনেঞ্চি কিট দিছিলে মহিলাজনী ঢুকালে আপুনি গম পায় নেকি গম পাওঁ আজি তাতো যাম মই এইফালে এইখিনি ইনস্পেকশ্যন কৰাৰ পিছত কি ব্যৱস্থা ল'ব এইখিনি আমাৰ ব্যৱস্থা মানে চাওক এতিয়া মই সেইখিনি ৰিপৰ্ট লিখি পেলাই মোৰ ছিনিয়ৰ যোনজন থাকে ড্ৰাগ কণ্ট্ৰলাৰ ছাৰ আমি তেখেতক ৰিপৰ্ট কৰোঁ আৰু তেখেতে আমাৰ যোনখন ড্ৰাগছ এণ্ড কছমেটিক এক্ট আছে সেই আইন অনুসাৰে তেখেতে এটা একশ্যন ল'ব আৰু যদি অলৰেডি মই গম পাইছোঁ যে তেখেতসকলৰ এগেইনষ্টত এটা কেছো হৈ আছে হৈছে আৰু যদি তেখেতসকলৰ লাইচেঞ্চ থাকে নে নাথাকে প্ৰথমতে আমি সেইটো বিচাৰ কৰি চাব লাগিব তাৰপিছতহে আমি তাৰ তেনেধৰণে লাইচেঞ্চ থকা মানে ফাৰ্মাচীবিলাকে প্ৰেগনেঞ্চি কিট বিক্ৰী কৰিব পাৰে নেকি তেওঁলোকে প্ৰেগনেঞ্চি কিট বিক্ৰী কৰিব পাৰে কিন্তু উইথ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ তেওঁলোকে নিজে বিক্ৰী কৰিব নোৱাৰে আৰু ইয়াতে মানে ইয়াত আপোনালোকৰ যোগেদিয়ে মই মানুহখিনিকো এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকেও যেতিয়া কেনেকুৱা ধৰণৰ কিবা এটা হয় প্ৰথম ডক্টৰৰ ওচৰত যাব ডক্টৰৰ ওচৰত গৈ দিহা পৰামৰ্শ লৈ পেলাই আপোনালোকে কৰিব হঠাৎ নিজে এটা চিকিৎসাৰ ওচৰত ব্যৱস্থা নকৰিব আমি 2-3খন বা আমি সদায় চাই ধৰক দোকানখিনি বন্ধ কৰিব পাৰোঁ কিন্তু মানুহখিনি যেতিয়ালৈকে জাগ্ৰত নহ'ব নিজে যেতিয়া বুজি নাপাব যে ক'ত যাব লাগে তেতিয়ালৈকে এনেকুৱা ধৰণৰ ইনচিডেণ্টবোৰ মানে হৈ থাকিব মানুহখিনিও বুজি পাব লাগিব আৰু সেই ক্ষেত্ৰত মই কৈছোঁ আমাৰ ইয়াতো যিখিনি ফাৰ্মাচিষ্ট যোনখিনিয়ে পঢ়ি আছে তেওঁলোককো মই আজি কৈছোঁ যে তেওঁলোকেও যদি পাৰে গাঁৱে ভূঞে অকণমান মানে এৱাৰনেছ এটা যে ফাৰ্মাচীত গৈ পেলাই কিয় কাৰ ওচৰত যাব লাগে কি অসুবিধা হ'লে সেইখিনি বিষয়ে অকণমান জনাবলৈ মই তেওঁলোকক আচ্ছা দেখা গৈছে আমাৰ অঞ্চলত গৰমেট অঞ্চলত যিমান হয়তো ফাৰ্মাচী আছে কোনো এটা ফাৰ্মাচীতো ফাৰ্মাচিষ্ট নিয়োগ কৰা নাই বা হয়তো ফাৰ্মাচিষ্ট বহা নাই নিয়মিতভাৱে বহা নাই কি ক'ব নিয়মিতভাৱে এতিয়া মই আহিছোঁ আজি ইনস্পেকশ্যন চাবলৈ তো মই আমাৰ অফিচৰ পৰা যথেষ্ট দূৰ হয় সদায় অহাটো সম্ভৱ হয় মই যেতিয়া আহিছোঁ যিখিনি মই ৰিপৰ্ট পাইছোঁ মই গোটেইখিনি আমাৰ ছিনিয়ৰক জনাম তেখেতে সেই বিষয়ে এটা ব্যৱস্থা ল'ব আৰু যোনখিনি ফাৰ্মাচিষ্টে মই তেওঁলোককো অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে সেইটো তেওঁলোক থাকে ফাৰ্মাচীসমূহত কাৰণ মই ধৰক কাগজে পত্ৰত তেখেতসকলৰ ফাৰ্মাচিষ্ট আছে হয়তো কেতিয়াবা তেওঁলোক নাথাকিব বাবে মই অহা সময়ত হয়তো ভাত খাবও যাব পাৰে তেনেকুৱাও ঘটনা ঘটিব পাৰে গতিকে গোটেইখিনি চালি জাৰি চাই সেই বিষয়ে কিমান ফাৰ্মাচিষ্ট আজি অভিযান চলালে আৰু কি মানে কি পালে আপোনালোকে আমি বৰ্তমান এতিয়া আমি আলিকাষৰ এইখিনি আছোঁ এই অঞ্চলত ইয়াতে আমি 2খন ফাৰ্মাচী এতিয়া আমি 2খন আউটলেট বন্ধ কৰিছোঁ তেওঁলোকৰ কোনো ধৰণৰ ডকুমেণ্ট পোৱা নাই সেইকাৰণে আমি সাময়িকভাৱে তেওঁলোকৰ দোকানখন বন্ধ কৰি দিছোঁ